যিহেতু আমাৰ জুবিন দা আছিলে, জুবিন দা গান শুনি ভাল লাগিছিলে আৰু জুবিন দা আমাৰ মাজত এতিয়াও জীয়াই আছে আৰু তেখেতৰ গান শুনি শুনি আমি গোটেই কাম কৰিলোঁ আৰু এতিয়াও বৰ্তমান শুনি তুমি ঠাণ্ডা লাগিলে তুমি কোন কোন চাই দিব ভালকে দিয়া গলা একদম ধুনীয়াকৈ চাফ চাফ দিয়া এয়া হেল্ল' গাইজ আমি এতিয়া দেখিছে না মডেল আজি বনাব লৈছোঁ মডেলা কিচেন এই দেখিছে না ধুনীয়াকৈ মডেলা কিচেন বনি আছে টাইলছৰ পালত চব আমিয়ে কৰিছোঁ আপোনালোকৰ ফিনিচিং দেখুৱাম এয়া আমাৰ মিস্ত্ৰীয়ে পূৰা কামত লাগি আছে এই চকু দেখিছে নাই পেয়া মিলাইছে পেয়া বুজিলা কিবা এটা কওক দৰ্শকক লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব দেখিছে ন টাইলছৰ কামৰ পৰা গৈ ডাইৰেক্ট মডেলা মানুহ ক'লে কি দেব মানুহ তেল মাৰিব লাগে নে আজিকালি চব নিজেই শিকি দিছোঁ আপোনালোকক নিশ্চয় দেখুৱাম আৰু পুনৰ গতিলে চাই থাকক এইখিনি কেনেকৈ মাইকা পেষ্টিং কৰে সেয়ালৈকে দেখুৱাম খালি শিকি নল'ব মোৰ লিখীয়া কাম শিকি ল'লে চেছ আছে আপোনালোকক লাগিলে নিশ্চয় নজনাব বাকীখিনি আমি আপডেট দিম ৰ'ব হেল্ল' গাইজ এইটো চাই লওক কেনেকুৱা লাগিছে গাইজ নিশ্চয় কমেণ্ট কৰি জনাব এইটো কমেণ্ট কৰি জনাব এইটোৰ পৰা এইটো লৈ পেলাই গোটেইটো এনেকৈ কৰি লৈ এইটো ভিতৰটো এইটোৰ পৰা লৈ এইখিনিৰ পৰা এইখিনি লৈ চব তাৰপিছত বাকী এইফালে সঁচাক তলৰ আলমাৰি যে দেখিছে তলৰ আলমাৰিটো গোটেইটো বনাইছোঁ এয়া দাস খালী তাৰপিছত এইফালে গৈ মানে এইটো আগৰ চৌকা আছিলে এই চৌকাটো এতিয়া বৰ্তমান গৈ এইটো চাইডে বনোৱা হৈছে এইডোখৰত বনোৱা হ'ল এই মিস্ত্ৰী কামত লাগি আছে এইটো চাইডে আমাৰ চৌকাটো বনোৱা হ'ব তাৰপিছত বাকীনো বিশেষ কি ক'ম আৰু মনত জীয়াই আছে কিন্তু তেখেতৰ গান আমি শুনি যাম আৰু শুনিয়ে থাকিম ভৱিষ্যতলৈকে জীয়াই থকালৈকে